নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ। একেনিশাই গ্ৰেপ্তাৰ 9জনকৈ লোক। মৰিগাঁৱত চলিল আৰক্ষীৰ ব্যাপক অভিযান। আটক হ'ল বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা সন্দেহজনক লোক। একেনিশাই গ্ৰেপ্তাৰ হ'ল 9জনকৈ বাংলাদেশী লোকক। মৰিগাঁও থানা অঞ্চলত 2জন, লাহৰীঘাটত 1জন, ইফালে মিকিৰবেটাত 2জন, জাগিৰোডত 1জন আৰু ধৰমতোলত 2জন, মায়ঙত 1জন বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, পুনৰ সলনি হ'ব গুৱাহাটীৰ যান বাহন আৰক্ষীৰ পোছাক। অহা 17 জুনৰ পৰা পুনৰ বগা ৰঙৰ ইউনিফৰ্ম পিন্ধিব লাগিব যান বাহন আৰক্ষীয়ে। 2017 চনত বগাৰ পৰা আকাশী ৰঙলৈ সলনি কৰা হৈছিল ইউনিফৰ্ম, আৰু পুনৰবাৰ সলনি হ'ব গুৱাহাটীৰ যান বাহন আৰু আৰক্ষীৰ পোছাকসমূহ। আন এটা খবৰ, দ্বিতীয়বাৰলৈ জম্মু কাশ্মীৰলৈ যাব ৰাহুল গান্ধী। পেহেলগাম কাণ্ডৰ নিহত পৰিয়ালক সাক্ষাৎ কৰিব কংগ্ৰেছৰ নেতাগৰাকীয়ে। আন এটা খবৰ, ৰাহুল গান্ধীৰ সন্মুখত আহি পৰিছে আন এক বিপদ। এইবাৰ ঝাৰখণ্ডত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি। জামিনবিহীন গোচৰত ৱাৰেণ্ট জাৰি সাইবাবা MP MLA আদালতৰ। বিজেপি নেতাই ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে আপত্তিজনক মন্তব্য কৰা বুলি গোচৰ কৰিছিল। ৰাহুল গান্ধীক 26 জুনত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ। ৰাহুল গান্ধীৰ অধিবক্তাই জামিন বিচাৰি দাখিল কৰিছিল আবেদন। এই আবেদন অগ্ৰাহ্য কৰিয়ে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ। 2018 চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ। কংগ্ৰেছৰ অধিৱেশনত ৰাহুল গান্ধীৰ বাহনক লৈ গোচৰ কৰিছিল বিজেপি নেতাই। আদালতৰ ফালৰ পৰা ৰাহুল গান্ধীলৈ বাৰম্বাৰ দিয়া হৈছিল জাননী। অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হোৱাৰ জাননী নস্যাৎ কৰিছিল ৰাহুল গান্ধীয়ে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।